নমস্কাৰ। আজি মই নৱমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ ৰিভিজন 1-ৰ 14 আৰু 15 এইবোৰ অংক আজি মই তোমালোকক কৰি দিম। ইয়াত 14ত দিয়া আছে তলৰ শতকৰাবোৰ ভগ্নাংশত প্ৰকাশ কৰিব দিছে। প্ৰথমতে দিয়া আছে 53%। 53%। ইয়াক আমি ভগ্নাংশ কৰিব লাগিলে এনেকৈ কৰিম। এই পাৰ্চেণ্ট চিনটোৱে আমাক সদায় 1/100 বুজায় এইটো। গতিকে 53 যদি আমি পাৰ্চেণ্টক ভগ্নাংশত কৰোঁ 53/100 এইটোৱে হ'ব আমাৰ এনচাৰ। আকৌ 2 নম্বৰত দিয়া আছে 50%। এইটো আছে 50%। 50%ক যদি ভগ্নাংশত প্ৰকাশ কৰিব লাগে পাৰ্চেণ্টৰ সলনি সদায় তলত 100 আহে এইটো। ইয়াক যদি 50 কাটাকাটি কৰি 1 হ'ব আৰু এইটো কৰিলে এইটো 2 হ'ব, অৰ্থাৎ 1/2 হ'ব এইটো এনচাৰ ভগ্নাংশত প্ৰকাশ কৰিলে। তাৰপিছত আকৌ আছে 3ত আছে হাফ শতাংশ এনেকুৱা আছে। এইটো যদি কৰোঁ আমি এনেকুৱা হ'ব 2/1 পূৰণ 100 সমান 1/200 এনেকুৱা হ'ব। এতিয়া আমি 4 নম্বৰত কৰি দিছোঁ এইটো 100%। 100%ক ভগ্নাংশত যদি প্ৰকাশ কৰা হয় এনেকুৱা হ'ব 100/100 তাৰ মানে হ'ব 1 এনচাৰ। এইটোৱে ভগ্নাংশ। আৰু 5 নম্বৰত দিয়া আছে এনেকুৱা 0.01%। এনেকুৱা হ'লে এইটো হ'ব 0.1। গতিকে 0.1 মানে 1 হৈ যাব আৰু 100ৰ এই দশমিক আছে তাৰে কাৰণে আহিব 100 আৰু এই চিনটোৰ কাৰণে আহিব 100, অৰ্থাৎ 1/1 ইমান হ'ব এইটো আমাৰ এনচাৰ। এতিয়া আমাৰ 14 নম্বৰৰ অংক গোটেইখিনি কৰা হৈ গ'ল। এতিয়া আমি 15 নম্বৰত কৰিম যে তলত ভগ্নাংশবোৰ শতকৰা ৰূপত প্ৰকাশ কৰিব দিছে। শতকৰা ৰূপত প্ৰকাশ কৰিব লাগিলে আমি এনেকৈ কৰিম। 15 নাম্বাৰ 1ত 2/1 অৰ্থাৎ ইংৰাজীত হাফ বুলি কয় 1/2 ইয়াক শতকৰা ৰূপত প্ৰকাশ কৰিব দিছে। কৰিলে ইয়াক আমি এনেকৈ কৰিব লাগিব। কৰিলে এইটো পূৰণ 100 দি ইয়াৰ লগত ডাইৰেক্ট চিনটো দি দিবা। দিলে এইটো 2 দি কাটিলে 50 বাৰ যাব, তাৰমানে এইটো হ'ব আমাৰ 50% এনচাৰ এনেকুৱা। আকৌ 2 নম্বৰত দিয়া আছে 1/4। এইটো এনেকুৱা 1/4 ইনটু 100 এটা শতাংশ চিন। 4 দি কাটি এইটো 25 বাৰ যাব, গতিকে এইটো হ'ব 25%। আকৌ 3ত দিয়া নাম্বাৰত দিয়া আছে 3/20। এনেকুৱাটো হ'ব 3/20 ইনটু 100%। এইটো 5 হ'ব 20 দি কাটলি 5 3 গুণ কিমান হ'ব এইটো 15, তাৰমানে এইটো হ'লো আমাৰ 15% 3 নম্বৰটো। তাৰপিছত 4 নম্বৰ। 4 নম্বৰত দিয়া আছে 42/125। 42/125 ইয়াৰ শতাংশত যেতিয়া প্ৰকাশ কৰিব লাগিব এনেকুৱা হ'ব 42/125 ইনটু 100%। এই যিটো 100% ইয়াক আমি কাটাকাটি কৰিলে 5 দি কাটিলে 20 বাৰ আৰু এইটো হ'ব 5 25 125। আকৌ 5 দি যদি কাটো ইয়াক 4 বাৰ আৰু ইয়াক 5 বাৰ, গতিকে এনচাৰ আৰু 4 2 8 আৰু 4 4 কিমান হ'ব 16 তলত 5 শতাংশ। এইটো
ইয়াক দশমিকত নিকুব নিবা বুলি এইখিনি হৈছে আমাৰ শতকৰা ৰোধ তাৰপিছত 5 নম্বৰত দিয়া আছে 0.25 ইয়াক আমি এনেকৈ কৰিম প্ৰথমতে ইয়াক দশমিকটো উঠাই ল'ব লাগিব এইটো 25/100 শতকৰাত প্ৰকাশ কৰিব লাগিব গতিকে প্ৰকাশ কৰিলে এইটো হ'ব 25%। গতিকে আমি এইকেইটা এনেকৈ কৰিছোঁ আৰু তাৰপিছত আকৌ এটা আছে 6 নম্বৰ 6 নম্বৰটো দিয়া আছে 1.25 1% প্ৰয়োগ কৰিব প্ৰথমতে আমি দশমিকটো উঠাই দিলে 100 হ'ব গতিকে 125% হ'ব এইটো আমাৰ অংক তোমালোকে মোৰ চেনেলটো চাই যদি ভাল পাইছে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আকৌ কিবা যদি ভাল বেয়া পাইছে তুমি কমেণ্ট কৰি জনাব আৰু মোৰ লিংকত যেটো আছে তাত চালে তোমালোকে গোটেইবোৰ পাবা আৰু তোমালোকে পাৰিলে তোমাৰ লগৰবোৰক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সিহঁতৰ চাব সুবিধা হ'ব গতিকে এইখিনি মই আজি ক'লোঁ ইয়াৰ পিছত আমি নেক্সট ভিডিঅ' লৈ যাম